ঐতিহ্যমণ্ডিত বৰশালা আই ঠাকুৰাণী থানত শ্ৰী শ্ৰী নাগপঞ্চমী পূজা লোকে লোকাৰণ্য পৰিৱেশ ঐতিহ্যমণ্ডিত আই ঠাকুৰাণী থান প্ৰাংগণত নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত বৰশালাত আজি দিনজোৰা কাৰ্যসূচীৰে আই ঠাকুৰাণী থানত শ্ৰী শ্ৰী নাগপঞ্চমী পূজা উদযাপন কৰা হয়। ৰাইজৰ অকৃত্ৰিম আন্তৰিকতা আৰু মা মনসা দেৱীৰ প্ৰতি থকা অপাৰ ভক্তিৰ সুবাদতে পৰম্পৰাৰ ধ্বজা বহন কৰি 1860 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে উদযাপিত হৈ আহিছে বৰশালা শ্ৰী শ্ৰী নাগপঞ্চমী পূজা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, দেৱীৰ পূজা আৰম্ভ, ওজাপালি প্ৰদৰ্শন, বলি উচৰ্গা আৰু বলিদান, হোম মহাশান্তি প্ৰদান আৰু প্ৰসাদ বিতৰণ, সমূহীয়া ভোগ বিতৰণ, বন্তি প্ৰজ্বলন কৰাৰ লগতে জনপ্ৰিয় পাঠক বসন্ত বায়নে নাগাৰা নাম প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে পূজা পৰিচালনা সমিতিৰ সভাপতি নৃপেন চক্ৰৱৰ্তী, সম্পাদক ধনজ্যোতি বৈশ্য আৰু সহকাৰী সম্পাদক কৃতাৰ্থ প্ৰতিম শৰ্মাৰ লগতে আই ঠাকুৰাণী থান পৰিচালনা সমিতি আৰু পূজা পৰিচালনা সমিতিৰ কৰ্মকৰ্তাই সমূহ ধৰ্মপ্ৰাণ ৰাইজক ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনত ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। মানে এই আই ঠাকুৰাণী থান আমাৰ এই বৃহত্তৰ অঞ্চলত এইখন থান অতি পুৰণি, প্ৰায় 200 বছৰ গঢ়কিবলৈ আগবাঢ়িছে। আজিৰ এই অনুষ্ঠানটোত আমাৰ ৰাতিপুৱাৰ পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আদি বিভিন্ন কাৰ্যসূচীৰে ইয়াক পালন কৰা হৈছে। এতিয়া সম্পূৰ্ণৰূপে পূজা অৰ্চনা চলি আছে। এইটো মন কৰিবলগীয়া কথা যে এই আই ঠাকুৰাণী থানৰ ওচৰতে আমাৰ বৰশালা শিৱ মন্দিৰ মানে স্থাপন হৈ আছে আৰু শিৱ মন্দিৰ স্থাপনৰ কিছু বছৰ পিছতে আচাৰ্য জয় ভাৰতী সেই শিৱ মন্দিৰ স্থাপন কৰিছিল আৰু তাৰ কিছু বছৰ পিছতে প্ৰায় 40-45 বছৰমান পিছতে আমাৰ এই চুবুৰীটোৰ নাম হ'ল, য'ত মানে অনুষ্ঠানটো অনুষ্ঠিত হৈ আছে, এইটো ঠাকুৰাণী তোলা। গতিকে এই ঠাকুৰাণী তোলাৰ আমাৰ অতি মানে বিজ্ঞ ব্যক্তি প্ৰয়াত লম্বোদৰ বৰা, তেখেতৰ পুত্ৰ লম্বোদৰ বৰা, লম্বোদৰ দেৱশৰ্মা, তাৰে পিছতে আমাৰ ৰূপেশ্বৰ দেৱশৰ্মা আৰু তেখেতৰ পুত্ৰ প্ৰয়াত সংস্কৃত পণ্ডিত হৰেশ্বৰ দেৱশৰ্মা প্ৰভৃতি ব্যক্তিসকলৰ আৰু বিভিন্ন আই চুবুৰীৰে বিভিন্ন ধৰ্মপ্ৰাণ ব্যক্তিৰ সহযোগত এই অনুষ্ঠানটো এটা সময়ত অনুষ্ঠিত কৰা হৈছিল আৰু ই আজি আহি এটা মানে সুন্দৰ ৰূপ লৈছে। ইয়াত মানে আমাৰ এই অঞ্চলত বিভিন্ন ধৰ্মপ্ৰাণ ৰাইজে ইয়াত সহযোগ কৰিছে আৰু আমাৰ এই পূজা ভাগত আমি প্ৰতি বছৰে আমি সামূহিকভাৱে ইয়াৰ কমিটি গঠন কৰোঁ আৰু সেই কমিটিখনে অতি সুন্দৰকৈ পৰিচালনা কৰি আছে আৰু সেই নিয়ম অনুসৰি এইবেলিও আমি আজি বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানটো পালন কৰিবলৈ আমি এতিয়ালৈ আমাৰ বন্তি প্ৰজ্বলন আছে। বন্তি প্ৰজ্বলনৰ কাৰণে আমি ইতিমধ্যে কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। তাৰোপৰি তাৰ পিছতে আছে আমাৰ নাগাৰা নাম প্ৰদৰ্শন। নাগাৰা নাম প্ৰদৰ্শনৰ কাৰণে আমাৰ বিশিষ্ট নাগাৰা শিল্পী বসন্ত বায়নৰ নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব আৰু এই নাগাৰা নাম মানে পৰিৱেশন শুভ উদ্বোধন কৰিব আমাৰ বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক মাননীয় বংকিম ৰায় মেধিদেৱে। ৰাইজৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ যে তেখেতসকলে আমাৰ বৰশালা গাঁৱৰ বাহিৰেও ওচৰ চুবুৰীয়া গাঁওবিলাকৰ পৰা আহি ইয়াত ভক্তসকলে পূজা অৰ্চনা কৰিছে বা ভোগ চোগ গ্ৰহণ কৰাৰ কাৰণে তেখেতসকল দুপৰীয়ালৈকে ইয়াতে থাকিব। তাৰপিছতে আমি আবেলিলৈকে আমাৰ নাগাৰা নাম প্ৰদৰ্শনো হ'ব। প্ৰদৰ্শনৰ কাৰণেও ৰাইজ ইয়াত যথেষ্ট পৰিমাণে হ'ব বুলি আমি আশা কৰিছোঁ। দুপৰীয়া ভোগ আমাৰ যিমান উপস্থিত থাকে সকলোকে খুওৱা হয়। প্ৰায় 3000 ধৰক, অনুমানিক 3000 ওপৰতে হয়। অনুমানিক 3000 মান ভক্তই আমাৰ ইয়াত ভোগ গ্ৰহণ কৰে। প্ৰতি বছৰে চলি আছে। আজি প্ৰায় আগতকৈ যথেষ্ট বাঢ়িছে। আগত ইয়াত
আগতকৈ যথেষ্ট সংখ্যক ভক্তৰ ইয়াত উপস্থিত হৈছে আৰু এই ধৰণে আমাৰ পূজাখন বা ৰাইজে সহায় সহযোগিতা ৰাইজৰ ফালৰ পৰা আমি যথেষ্ট পাই আছো। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।